মণ্ডলৰ শ্ৰদ্ধাৰ পিয়াল দে ছাৰ, ইণ্ডিয়ান যোগা কালচাৰ যোগা থেৰাপি চেণ্টাৰৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট পৰম শ্ৰদ্ধাৰ সুভাষ ছাৰ, মোৰ শ্ৰদ্ধাৰ ডক্টৰ শান্তনু ৰায় চৌধুৰীক প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তি তথা মঞ্চৰ সন্মুখত বহি থকা বিশিষ্ট ব্যক্তিসকলক মই ভক্তিভৰা সেৱা জনাইছোঁ। আজি আমাৰ মৰমৰ ছাত্ৰী সঞ্চিতাই শিৱ যোগা চেণ্টাৰ নাম দি এই পবিত্ৰ দিনটোত আৰু এই পবিত্ৰ স্থানত এটা যোগা চেণ্টাৰৰ জৰিয়তে মানুহৰ মাজত এটা সজাগতা আনিব প্ৰয়াস কৰিছে। তাই এজনী সৰু ছোৱালী, তাই এটা প্ৰয়াস কৰিছে। সেই প্ৰয়াসটোক তাই যেতিয়া মোক ফোন কৰিছে মই অতি আনন্দিত হৈছোঁ। মই সন্মুখত বহি থকা আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, তাইৰ এই যোগা চেণ্টাৰটো পৰিচালনা কৰাৰ সময়ত কিবা ভুল ত্ৰুটি হ'ব পাৰে, আপোনালোকে তাইক আঙুলিয়াই দেখুৱাই দিব। তাইক যাতে মানে কি আগুৱাই লৈ যোৱাত সহায় কৰে, তাই যাতে ক্ৰিটিচাইজ নকৰে, সকলোৱে যাতে তাইৰ ভুলটো কিবা যদি হয়ো পৰিচালনা কৰাত ধুনীয়াকৈ আগুৱাই লৈ যায়। আৰু আপোনালোকৰ ঠাইৰ সকলোকে অকল যে তাইয়ে গৈ সকলো মানুহকে মাতি আনিব সেইটো নহয়, আপোনালোকেও এই যোগা চেণ্টাৰটোৰ কথা ক'ব, জনাব, যাতে সকলো মানুহেই যোগৰ জৰিয়তে উপকৃত হয়, সেইটোকে কামনা কৰিছোঁ। মই ইয়াত এটা কথা এটা কৈ যাওঁ। আমাৰ যোগত এটা কনচেপ্ট আছে, আমাৰ বোলে তপস্যা তিনিটা: কায়িক তপ, বাচিক তপ আৰু মানসিক তপ। কায়িক মানে হ'ল আমাৰ ফিজিকেল বডি, যিয়ে বোলে নিজৰ শৰীৰটোক ভাল পায়, সি সদায় নিজৰ শৰীৰটো কেনেকৈ ভালে ৰাখিব লাগে সেইটো সদায় চেষ্টা কৰে। আমাৰ এই অঞ্চলততো বহুত মানুহ আছে, কিন্তু কেইগৰাকীমান মানুহে আহিছে, তেওঁলোকৰ আচলতে নিজৰ শৰীৰটোক ভাল পায়, নিজৰ শৰীৰটোক কেনেকৈ ভালে ৰাখিব, কেনেকৈ সুস্থ কৰি ৰাখিব। মানুহটো মৰিবই, সেইটো চৰম সত্য, কিন্তু জীয়াই থকা দিনকেইটা কিমান ধুনীয়াকৈ ৰাখিব, সুস্থ সবলভাৱে ৰাখিব, সেইটো হ'ল মানুহৰ কায়িক তপ। যাৰ কায়িক তপটো আছে, নিজৰ স্বাস্থ্যক ভালে ৰাখিব, নিজৰ শৰীৰটোক ভালে ৰাখিব চেষ্টা কৰে, তেওঁ সদায় যোগ কৰিবই। আৰু বাচিক তপ মানে বাক মানে হ'ল কথা। মানুহে কথাৰ জৰিয়তে প্ৰিয় ভাজনো হয় আৰু কথাৰ জৰিয়তে অপ্ৰিয় ভাজনো হয়। সেই অপ্ৰিয় ভাজন অকল বাক কথা, আমি কাক কেতিয়া ক'ম, কেতিয়া নকওঁ, কেতিয়া ক'ব লাগিব, সেই গোটেইখিনি অকল যিটো তপস্যা সেইটো যোগৰ জৰিয়তে সম্ভৱ হয়। আৰু ৩ নম্বৰ তপস্যা মানসিক, মনটোক আমি কণ্ট্ৰল কৰাৰো, অকল মনটোৱে হ'ল আমাৰ সকলো বেমাৰৰ কাৰণ, সকলো অসন্তুষ্টিৰ কাৰণ। সেইকাৰণে মনটোক যেতিয়া আমি ভালে ৰাখিম, আমাৰ সকলো কাম সমাধা হ'ব। আমাৰ এটা মানে কি মিছকনচেপশ্যন বুলি ক'ব লাগিব, আমি যদি ওলাই যোৱা মই 2টা শালিকা দেখোঁ, আজি মোৰ ভাল, 2টা শালিকা দেখিছোঁ, এটা শালিকা দেখিলে কিয় ভাল নহয়, সেইটো হ'ল আমাৰ মাইণ্ড ৰিলেটেড। আমাৰ বহুতৰে ছোৱালীবিলাকৰ বেছি আছে, আজি 2টা শালিকা দেখিছোঁ মানে মোৰ ভাল, এটা শালিকা দেখিলে কিয় ভাল নহয়, 3টা শালিকা দেখিলে কিয় ভাল নহয়। চ' সেইটো হ'ল মনৰ লগত কথা। চ' এই মনটোক যে কণ্ট্ৰল কৰি ৰাখিম, সেইটো অকল যোগৰ জৰিয়তে সম্ভৱ হয়। চ' কায়িক, বাচিক আৰু মানসিক এই 3টা তপস্যা অকল যোগৰ দ্বাৰাই সম্ভৱ হ'ব। আপোনালোকক আৰু বহুত কেইজন আছে, মই বেছিকৈ নকওঁ। আমাৰ সঞ্চিতাই আপোনালোকক ধুনীয়াকৈ আসন, প্ৰাণায়াম, মুদ্ৰা, বন, সৎকৰ্ম যিমান আমাৰ যোগত আছে ধ্যানলৈকে গোটেইখিনি আমাক শিকাব। আপোনালোকে মাত্ৰ সঞ্চিতাক সঁহাৰি জনাব, আহিব আৰু